হেল্ল' বন্ধুসকল, ৱেলকাম বেক। বহুত দিনৰ পিছত আজি আকৌ ভিডিঅ' এটা দিছোঁ। একচুৱেলি কিছুমান কামৰ বাবে ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ। চ' আজিৰ ভিডিঅ'টোত HDRI ইউজ কৰি আকৌ লাইটিংটো কেনেকৈ কৰিব পাৰি তাকে দেখুৱাম। এটা আৰ্টিফিচিয়েল লাইট ইউজ কৰিম। তো বেচিকেলি আজি কৰ্ণাৰ ৰেণ্ডাৰ 6ত ৰেণ্ডাৰিংটো কৰিম। তো এই চিনটো মই আগতেই ভিজুৱেলাইজেশ্যন কৰিছিলোঁ ইয়াৰ। এইটো একচুৱেলি কৰ্ণাৰ ৰেণ্ডাৰৰ পুৰণা ভাৰ্জনত মই ৰেণ্ডাৰিংটো কৰিছিলোঁ। তো সেইটোকে আকৌ এতিয়া কৰ্ণাৰ ৰেণ্ডাৰ 6ত ৰেণ্ডাৰিংটো কৰিম। অকল HDRI মেপ ইউজ কৰি পিনি লাইটিংটো কৰিম, চিনটো লাইট আপ কৰিম। চ' চবতকৈ প্ৰথমতে কেমেৰা প্লেচমেণ্টটো কৰি লওঁ। কেমেৰা প্লেচমেণ্টটো কৰিবলৈ হ'লে আমি টপ ভিউলৈ যাম। কীবৰ্ডত টি2 হৈছে শ্বৰ্টকাট টপ ভিউলৈ গৈ পিনি ইয়াত যিটো ক্ৰিয়েট পেনেল আছে তাত গৈ পিনি কেমেৰালৈ যাম। কেমেৰাত গৈ পিনি ষ্টেণ্ডাৰ্ডতে একচুৱেলি কৰ্ণাৰ কেমেৰাটো পোৱা যায়। তো কৰ্ণাৰ ৰেণ্ডাৰত একচুৱেলি আমি ফিজিকেল কেমেৰাটো ইউজ কৰিব পাৰোঁ, যিটো 3D ষ্টুডিঅ' মেক্সৰ বাই ডিফল্ট কেমেৰা। একেই কাম কৰে সেইটো। তো এই চিনটোৰ কাৰণে মই কৰ্ণাৰ কেমেৰাটোৱে ইউজ কৰিম। তো কৰ্ণাৰ কেমেৰাটো ইউজ কৰিবলৈ হ'লে আমি কৰ্ণাৰ কেমেৰাটো চিলেক্ট কৰিম, তাৰপিছতে ক্লিক কৰি এইটো ড্ৰেগ কৰিম। ড্ৰেগ কৰাৰ পিছত এইটো এৰি দিম। তাৰপিছত ৰাইট ক্লিক কৰিম। ৰাইট ক্লিক কৰাৰ পিছত এইটো কামাণ্ডটো শেষ হৈ যাব। তো এতিয়া আমি কেমেৰাৰ ভিউটোলৈ যাবলৈ হ'লে আমি এই যিটো ইয়াৰ মেনুটো আছে ইয়াৰ পৰাও আমি যাব পাৰোঁ। ইয়াত একচুৱেলি যিটো ইয়াত কেমেৰা আছে কেমেৰাৰ পৰা ইয়াৰ পৰাও যাব পাৰোঁ। নহ'লে কীবৰ্ডত চি টিপি পিনিও আমি যাব পাৰোঁ। চিটো হৈছে শ্বৰ্টকাট। তাৰপিছতে কেমেৰাটো এডজাষ্টটো কৰি ল'ম। কেমেৰাটো এডজাষ্ট কৰিবলৈ হ'লে আমি এনেকৈও কৰিব পাৰোঁ। ফ্ৰণ্ট লেফ্ট ভিউলৈ যাম। লেফ্ট ভিউলৈ গৈ পিনি একচুৱেলি কি হয়, নৰ্মেল যিটো মানুহৰ হাইট থাকে, যদি সেই হাইটটোৰ পৰা যদি আমি চাবলৈ যাওঁ, যদি ধৰি লওক 5 ফুট 8 ইঞ্চিয়ে ধৰোঁ যদি মই মানুহৰ হাইটটো, তাৰ পৰা যদি আই লেভেলটোৰ পৰা যদি চায়, তো তেতিয়া বস্তুটো এনেকুৱাকৈ দেখিব। কিন্তু একচুৱেলি সেইটো চিন ৱাইজ হয়, প্ৰত্যেকটো চিনৰ বাবে সেই একেটা লেভেলে কাম নকৰে। তো মই এই চিনটোৰ কাৰণে এইটো ইয়াত 4 ফুটে ৰাখোঁ। তো কেমেৰাটো এডজাষ্ট কৰাৰ পিছত তাৰপিছতে যিটো দেখিছে এইটো এতিয়া ফ্ৰেমটো ভাল লগা নাই দেখিবলৈ। তো ফ্ৰেমটো মিলাবলৈ হ'লে আমি প্ৰথমতে ছেটিংছলৈ যাম। ছেটিংছত গৈ পিনি যিহেতু এইটো যদি আপোনালোকে যদি ভাবে যে 1080pত মাৰিম ভিডিঅ'টো, একচুৱেলি ইয়াত যিটো আউটপুট চাইজ আছে ইয়াত বহুত ধৰণৰ চাইজ পোৱা যায়। তো বেছিকৈ ইয়াত কাষ্টম চাইজটো নহ'লে HD TV যিটো ফুল HD সেই ৰিজলিউশ্যনটোৱে ইউজ কৰা হয়। তো মই এই চিনটোৰ কাৰণে কাষ্টম আউটপুট চাইজটোৱে ল'ম। আৰু যিটো ইমেজ এছপেক্ট আছে সেইটো 1 থাকিব। আৰু এইটো লক কৰি দিম। লক কৰি দিয়াৰ পিছত আমি যিটো আছে ইয়াৰ উইথ আৰু হাইটটো সেইটো মিলাব পাৰোঁ। একচুৱেলি এইটো ইমেজৰ ৰিজলিউশ্যন হয়। তো মই এইটো 2000x2000 ৰাখিছোঁ। যিমানে বেছি হ'ব সিমানেই ইমেজৰ কোৱালিটিটো হাই হ'ব আৰু ৰেণ্ডাৰিংটো সময় লয়। তাৰপিছতে আমি কৰ্ণাৰ কেমেৰালৈ যাম। ইয়াত কৰ্ণাৰ কেমেৰালৈ গৈ চিলেক্ট কেমেৰা কৰিম। তাৰপিছতে মডিফাইলৈ যাম। ইয়াত যিটো ফ'কেল লেংথ আছে, ফ'কেল লেংথটো ইয়াত 35mm হৈ আছে। তো এইটো মই 50mm কৰিম ইনডোৰ শ্বটৰ কাৰণে। তাৰপিছতে ইয়াত এতিয়া আমি ডাইৰেক্টলি এইটো ফ্ৰেমটো দেখি পোৱা নাই। তো ফ্ৰেমটো চাবলৈ হ'লে কেমেৰাৰ ফ্ৰেমটো চাবলৈ হ'লে Shift F হৈছে শ্বৰ্টকাট কেমেৰাৰ ফ্ৰেমটো চাবলৈ হ'লে। তাৰপিছতে যিটো ফিল্ম উইথ আছে সেইটো ডিফল্ট ভেলুলৈ লৈ আহিম 36mm যিটো। তাৰপিছতে অলপ কেমেৰাটো মিলাই ল'ম। এনেকুৱা বেষ্ট পচিবল ভিউত আমি ৰাখিব লাগিব। একচুৱেলি কেমেৰাটোৱেও বহুত মেটাৰ কৰে। ইয়াৰ ওপৰত মই বেলেগকৈ ভিডিঅ' এটা বনাম কেমেৰাটোৰ ওপৰত। একচুৱেলি কেমেৰাটো কেনেকৈ ভালদৰে ছেটআপ কৰিব পাৰি বা চিন ৱাইজ কেনেকৈ আমি কেমেৰাটো ছেটআপ কৰোঁ। তাৰপিছতে এইটো জুম ফেক্টৰটো 1 কৰি দিওঁ।
অলপ টপ ভিউলৈ গৈ পিনি কেমেৰাটো অলপ পিছলৈ আনি দিওঁ। তাৰপিছতে আমি যিটো ৰেণ্ডাৰ ছেটআপ আছে ৰেণ্ডাৰ ছেটআপলৈ গৈ পিনি ইয়াত চিন টেবলৈ গৈ মেটেৰিয়েল অভাৰৰাইডটো দি লওঁ, কাৰণ মেটেৰিয়েল অভাৰৰাইডটো দিলে অলপ ৰেণ্ডাৰিংটো কৰিবলৈও যেতিয়া লাইটিংটো কৰিম তেতিয়া সুবিধা হয়। আগৰ ভিডিঅ'টো মই কৈছোঁ এইটো। তাৰপিছত ইয়াত চিম্পল কৰ্ণা মেটেৰিয়েল এটা দি দিম। তাৰপিছতে যিটো প্ৰিজাৰ্ভ লাইট মেটেৰিয়েলটো আছে সেইখিনি যিটো প্ৰিজাৰ্ভ ডিছপ্লেচমেণ্ট, প্ৰিজাৰ্ভ লাইট মেটেৰিয়েল আৰু প্ৰিজাৰ্ভ গ্লাছ মেটেৰিয়েল এইখিনি টিক কৰি দিম। তাৰপিছত ইণ্টাৰেক্টিভ ৰেণ্ডাৰিং এটা কৰি চাওঁ। তো বৰ্তমানটো চিনটোত কোনো লাইট নাই, লাইট অকল আছে ওপৰত যিখিনি চিলিং লাইট আছে সেইখিনিত লাইট মেটেৰিয়েল দিয়া হৈছে, সেইকাৰণে অলপ পোহৰটো আছে, নহ'লে ইয়াত কোনো বেলেগ লাইটৰ চ'ৰ্চ নাই। তো এতিয়া HDRI মেপখন ইউজ কৰিবলৈ হ'লে আমি প্ৰথমতে মেটেৰিয়েল এডিটৰলৈ যাম। মেটেৰিয়েল এডিটৰলৈ গৈ পিনি কৰ্ণা বিট মেপখন ল'ম। কৰ্ণা বিট মেপ লোৱাৰ পিছতে তাৰপিছতে আমি HDRI মেপখন ছিলেক্ট কৰিম। HDRI মেপখনত মই একচুৱেলি ডাউনলোড কৰি থৈ দিছোঁ HDRI মেপ। তো ছানৰাইজৰ এখন HDRI মেপ লওঁ, এখন অ'পেন কৰোঁ। অ'কে, তাৰপিছতে কৰ্ণা কালাৰ কাৰেক্ট নোট এটা লওঁ। তাৰপিছত এইটো এনভাইৰনমেণ্ট স্লট যিটো আছে এনভাইৰনমেণ্ট মেপ, ইয়াত এইটো ক্লিক কৰি এইটো ইয়াত ইনষ্টেঞ্চ কৰি দিওঁ। এতিয়া ইণ্টাৰেক্টিভ ৰেণ্ডাৰিং এটা কৰি চাওঁ। তো আমি সদায় HDRI মেপ লগালে এখন মেপখন ৰোটেট কৰি চোৱাই ভাল, কাৰণ ৰোটেট কৰি চালেহে গম পোৱা যাব যিটো লাইটিং লাগে আপোনাক সেই লাইটিংটো পোৱা যাব। তো সদায় এনভাইৰনমেণ্টটো ৰোটেট কৰিয়ে চাব লাগে। তো ৰোটেট কৰি পিনি আপোনালোকে যিকোনো এটা ভেলু ৰাখিব পাৰে ইয়াত, যিটো আপোনাৰ হিচাপমতে ভাল হ'ব, বা আপুনি যিটো চিন বিচাৰিছে, যিটো লাইটিং এফেক্ট বিচাৰিছে। তো মই ইয়াত এইটো 100 ৰাখিছোঁ। HDRI মেপখন লগোৱাৰ পিছত তাৰপিছত আমি ইয়াত আৰ্টিফিচিয়েল লাইট এইটো যিটো লেম্পটো আছে সেইটো লেম্পটোত লগাই লওঁ, এটা লাইট। তো সেইটো লাইট লগাবলৈ হ'লে আমি টপ ভিউলৈ যাম। টপ ভিউলৈ গৈ পিনি ইয়াত লাইটৰ ছেকশ্যনলৈ আহিম। লাইটত গৈ পিনি যিটো কৰ্ণা লাইট, তো ইয়াত মই স্ফিয়াৰে লওঁ, যিহেতু ইয়াত বাল্ব আছে। তাৰপিছতে ফ্ৰণ্ট ভিউলৈ যাম। ফ্ৰণ্ট ভিউলৈ গৈ পিনি এইটো লাইটটো ওপৰলৈ উঠাই দিম। তো এই ভিতৰৰ লাইটটো সমানে ইয়াৰ চাইজটো কৰি দিম 1 ইঞ্চ, নহ'ব অলপ বঢ়াব লাগিব। তাৰপিছত এইবোৰ যিবোৰ লাইনবোৰ দেখিছে এইবোৰ হৈছে কেমেৰাটোৰ ডাইৰেকশ্যনেলিটি। তো এইটো বঢ়াই দিব পাৰি ইচ্ছা কৰিলে। তাৰপিছতে যিটো ইণ্টেনচিটি আছে ইণ্টেনচিটিটো বঢ়াই দিওঁ, অলপ 100 কৰি দিওঁ। আৰু যিটো কেলভিন টেম্পাৰেচাৰ আছে এইটো অলপ ৱাৰ্ম কালাৰ এটা দিওঁ। তাৰপিছতে যিখিনি চিলিং লাইট আছে চিলিং লাইটখিনিও লগাই দিওঁ। তো চিলিং লাইট লগাবলৈ হ'লে আমি একেই লাইটলৈ যাম, কৰ্ণা লাইট, খালি ইয়াত স্পিয়াৰ নহয় এবাৰ ডিস্ক লাইটটো লওঁ। তো ডিস্ক লাইটটো লোৱাৰ পিছত ইয়াত ক্লিক কৰি এইটো ড্ৰেগ কৰিম এনেকৈ। তাৰপিছত এইটো কপি কৰিবলৈ হ'লে আমি ইয়াত শ্বিফ্টটো হোল্ড কৰিম, শ্বিফ্টটো হোল্ড কৰি ড্ৰেগ কৰিম এইটো। তাৰপিছতে আছে এইটো লাইটটো ইনষ্টেঞ্চত ৰাখিম, মানে ইনষ্টেঞ্চত ৰাখিলে
আমি এটাৰ পাৰামিটাৰটো চেঞ্জ কৰিলে বাকীখিনিৰো চেঞ্জ হ'ব। তো আৰু লাগে মোক 3টা। তাৰপিছতে লাইটখিনি চিলেক্ট কৰিম। লাইটখিনি চিলেক্ট কৰি আকৌ শ্বিফ্টটো টিপি পিনি ইয়ালৈ এইটো কপি কৰি দিম, ইনষ্টেঞ্চ কৰি দিম। তাৰপিছত গোটেইখিনি লাইট চিলেক্ট কৰিম, ইয়াত যিমানখিনি চিলিং লাইট আছে। ফ্ৰণ্ট ভিউলৈ যাম, ফ্ৰণ্ট ভিউত গৈ পিনি এইটো ওপৰলৈ উঠাই দিম। তাৰপিছতে যিটো ইয়াত ইণ্টেনচিটি আছে, ইণ্টেনচিটিটো কমাই দিওঁ, এইটো 10 মান কৰি দিওঁ। আৰু কেলভিন টেম্পাৰেচাৰটো এইটো মই হোৱাইট ৰাখোঁ, 6500। লাইটিংটো অলমষ্ট হৈ গৈছে, এইটো মই এনেকুৱা এটা লাইটেই বিচাৰিছোঁ যিহেতু। ছেকেণ্ড তাৰপিছতে মই কেমেৰা আৰু এটা প্লেচ কৰি লওঁ এই এনেকুৱা ডাইৰেকশ্যনত। তো এখন মই ৱালখন পাৰ কৰি দিওঁ। তো এইখন একচুৱেলি এইখন যিখন ইমেজ হ'ব সেইখন মই এইটো ৰিজলিউশ্যনত একচুৱেলি ৰেণ্ডাৰিং নকৰোঁ, এইটো মই ইয়াত ফুল এইচডিত কৰিম, ৱাইডত। তাৰপিছতে কেমেৰাটো অলপ মিলাই লওঁ, কেমেৰাটো মিলাবলৈ কেমেৰা ছেটিংছলৈ যাম। তাৰপিছত যিটো ইয়াত আছে ফ'কেল লেংথটো এইটো 35 mm কৰি দিওঁ। আৰু এইটো 46 মান কৰি দিওঁ, চামথিং লাইক এনেকুৱা আৰু। তো এতিয়া আমি যিহেতু ৰেণ্ডাৰিংটো কৈছোঁ, ৰেণ্ডাৰিংটো কৰোঁতে আমাৰ এই যোনখন ৱাল আছে সেই ৱালখন আহি গৈছে। তো সেইটো নাহিবলৈ আমি কেমেৰাটো চিলেক্ট কৰিম। কেমেৰাটো চিলেক্ট কৰাৰ পিছত মডিফাই দিবলৈ যাম। তাৰপিছত গৈ একেবাৰে শেষত আছে অপশ্যন এটা, যিটো এনভাইৰনমেণ্ট এণ্ড ক্লিপিং, এইটো কৰি থৈ দিয়াই আছে মোৰ। এনভাইৰনমেণ্ট এণ্ড ক্লিপিঙত কৰাৰ পিছত তাৰপিছতে এইটো এনাবল কৰিব লাগিব, তাৰপিছত শ্ব' ইন ভিউপৰ্ট। তাৰপিছতে মই যদি আপোনালোকক দেখুৱাওঁ এইটো বস্তুটো, তো ইয়াত মই যদি কেমেৰাটো কৰোঁ, এইটো ইয়াত যিটো নিয়াৰ ডিষ্টেঞ্চ আছে, নিয়াৰ ডিষ্টেঞ্চটো বঢ়াই দিম, 2 ফিট কৰি দিওঁ। 2 ফিট কৰিলেও নাই লোৱা, তো 3 ফিট কৰি দিওঁ। সম্পূৰ্ণকৈ নাই লোৱা, ৱালখন ওলাই আছে 4 ফুট। 4 ফুট কৰাৰ পিছত এইটো এনেকৈ ওলাইছে। চ' এনেকুৱা এটা ভিউ এটা ৰেণ্ডাৰ কৰিম, কিন্তু প্ৰথমতে মই কেমেৰা 1ৰ ভিউতেই কৰিম, আৰু সেইটো কাষ্টম ৰিজলিউশ্যনতে কৰিম। আউটপুট চাইজটো কাষ্টম ৰাখিম। তাৰপিছতে যিটো টোন মেপিং আছে, ইয়াত যথেষ্টখিনি একচুৱেলি মিলাব পাৰি। এইটো আমি ৰেণ্ডাৰ ছেটআপতো কৰিব পাৰোঁ, নহ'লে ইয়াত আমি যিটো ফ্ৰেম বাফাৰ আছে এই ফ্ৰেম বাফাৰ ইয়াতো কৰিব পাৰোঁ টোন মেপিঙত। তো এক্সপ'জাৰটো অলপ বঢ়াই দিওঁ, 0.5। তাৰপিছতে যিটো হাইলাইট কম্প্ৰেছ আছে, কাৰণ এইটো লাইটটো অলপ বাৰ্ণ আউট হৈ গৈছে, তো বাৰ্ণ আউট এফেক্টটো আঁতৰাবলৈ হ'লে আমি এইটো 5 কৰি দিওঁ, তো বাৰ্ণ আউট এফেক্টটো নাইকিয়া হৈ যাব। হোৱাইট বেলেঞ্চটো অলপ কমাই দিওঁ, 5800 কৰি দিওঁ, অলপ কুল টোন এটা দিওঁ। তাৰপিছতে আছে কণ্ট্ৰাষ্টটো অকণমান বঢ়াই দিওঁ, 1.5। যিটো ফিল্মিক হাইলাইট আছে এইটো 0.2, ফিল্মিক শ্বেডোজখিনি। তাৰপিছত আমি ভিনিয়েট ইণ্টেনচিটিটো বঢ়াব পাৰোঁ, যদি মই 5 কৰি দিওঁ, এইটো এনেকুৱা হৈ যাব, ভিনিয়েটিং হৈ যাব। তো বেচিকেলি এইটো ফটোশ্বপতে কৰোঁ, মই ইয়াত নকৰোঁ। তাৰপিছতে কালাৰ টিনটো দিব পাৰি,
আপুনি লাইটিংটোত কেনেকৈ কালাৰটো বিচাৰিছে সেইটো হিচাপতো দিব পাৰে। তো সেইটো মই নিদিওঁ একচুৱেলি। তাৰপিছতে আহিল কাৰ্ভটো যেতিয়া ৰেণ্ডাৰিংটো কমপ্লিট হ'ব তেতিয়াই কাৰ্ভটো ইউজ কৰিম। তো এতিয়াতে লাইটিংটো ঠিকেই লাগিছে। চ' আৰু ফাইনেল ৰেণ্ডাৰটো এতিয়া চাবলৈ হ'লে আমি ৰেণ্ডাৰ ছেটআপলৈ যাম। ৰেণ্ডাৰ ছেটআপলৈ গৈ পিনি যিটো চিন টেব আছে ইয়াত মেটেৰিয়েল অভাৰৰাইডটো আঁতৰাই দিম। তাৰপিছতে ইণ্টাৰেক্টিভ ৰেণ্ডাৰিং এটা কৰি চাওঁ। চ' অলমষ্ট ঠিকেই আছে। একচুৱেলি মই যিদৰে বিচাৰিছোঁ তেনেদৰে লাইটিংটো হৈছে। তো এইটো নিজৰ ওপৰত কথা, নিজে অলপ যিখিনি পাৰামিটাৰ আছে ইয়াত এইখিনি চেঞ্জ কৰি চালে নিজেই গম পোৱা যাব। কৰি থাকিলেই প্ৰেক্টিচ কৰি থাকিলেই গম পোৱা যাব একচুৱেলি। তো ইয়াত মই কালাৰৰ সম্পৰ্কেও নতুনকৈ ভিডিঅ' এটা বনাম বেলেগকৈ। আৰু ইয়াত যিখিনি মই মেটেৰিয়েল ইউজ কৰিছোঁ সেইখিনি প্ৰায়বোৰ মেটেৰিয়েল কৰোণা মেটেৰিয়েলৰ পৰাই ইউজ কৰিছোঁ। কৰোণা যিটো মেটেৰিয়েল লাইব্ৰেৰী, বেলেগকৈ ইম্পৰ্ট কৰা নাই কিছুমান মেটেৰিয়েলৰ বাহিৰে। সৰহভাগেই কৰোণা যিটো মেটেৰিয়েল লাইব্ৰেৰী আছে তাৰ পৰাই ইউজ কৰিছোঁ। আৰু তাৰ পৰা আমি অলপ টুইকিং কৰিব পাৰোঁ, অলপ নিজৰ হিচাপত এডজাষ্টমেণ্টখিনি কৰিব পাৰোঁ মেটেৰিয়েলবোৰ। তো মেটেৰিয়েলৰ ওপৰতো মই বেলেগ এটা ভিডিঅ' বনাম, সম্পূৰ্ণ মেটেৰিয়েলবোৰ কেনেকৈ ক্ৰিয়েট কৰিব পাৰি। যেনেকৈ ধৰি লওক উড মেটেৰিয়েল বা যিটো ফেব্ৰিক মেটেৰিয়েল বা ধৰি লওক মেটেল, এইখিনি বস্তু। চ' লাইটিংটো মোৰ হিচাপত ঠিকেই আছে। তো এতিয়া ফাইনেল ৰেণ্ডাৰটো কৰি লওঁ। তো ফাইনেল ৰেণ্ডাৰটো কৰিবলৈ হ'লে আমি ছেটিংছলৈ যাম। যিটো ইয়াত পাছ লিমিট আছে সেইটো মই পাছ লিমিটটো ছেট কৰি দিওঁ। তাৰপিছতে যিটো ডিনইজিং মোড আছে সেইটো কৰোণা হাই কোৱালিটিতে ৰাখিম। ৰেণ্ডাৰিংটো কৰি লওঁ, তাৰপিছত কমপ্লিট হোৱাৰ পিছত আকৌ আহিম। তো ৰেণ্ডাৰটো কমপ্লিট হ'ল। যথেষ্ট সময় লাগিল, এইটো প্ৰায় 1.5 ঘণ্টাৰ ওচৰা-ওচৰি লাগিল, কাৰণ টেক্সচাৰবোৰ অলপ হাই কোৱালিটিৰ হয়। লগতে ৰিজলিউশ্যনটো অলপ বঢ়াই থৈ দিছোঁ। চ' যি কি নহওক, এতিয়া এইটো পষ্ট প্ৰডাকশ্যনটো কৰিম। পষ্ট প্ৰডাকশ্যনৰ কাৰণে প্ৰথমতে লাইট মিক্সলৈ যাওঁ। লাইট মিক্সত গৈ পিনি প্ৰথমতে ইয়াৰ পৰাই কৰোঁ। চ' যিটো কৰোণা লাইট আছে, কৰোণা লাইটটো অকণমান কমাই দিওঁ, 0.8 মান কৰি দিওঁ। ইয়াৰ ইচ্ছা কৰিলে কালাৰটো চেঞ্জ কৰিব পৰা যাব। কালাৰটো অলপমান য়েল্লোইছ টাইপ কৰি দিওঁ। তাৰপিছতে আছে কৰোণা এইটো যিটো লেম্পটো, তো ইয়াৰ ইণ্টেনচিটিটো অলপ বঢ়াব পাৰোঁ, অকণমান বঢ়াই দিওঁ। কালাৰটো একচুৱেলি অলপ য়েল্লো টাইপৰ দিওঁ নহ'লে। তাৰপিছতে আছে যিটো এনভাইৰনমেণ্ট লাইট, এনভাইৰনমেণ্টটো আমি অলপ বঢ়াই দিওঁ। চ' এইটো অলপ এই লাইটটো কমাই দিওঁ। চ' এইটো নিজৰ হিচাপত কৰিব পাৰি একচুৱেলি, কেনেকুৱাকৈ আপুনি ইমেজখন বিচাৰিছে বা লাইটিংটো কি নিজৰ হিচাপত কৰিব পাৰি। চ' তাৰপিছতে যিটো টোন মেপিঙত এইখিনিতো কৰি থৈ দিছিলোঁ প্ৰথমতে। তো এইখিনি একো চেঞ্জ নকৰোঁ। যিটো কাৰ্ভ আছে কাৰ্ভডালকে এডিট কৰোঁ, কাৰ্ভ এডিটৰলৈ যাম। যিটো তলৰ পাৰ্ট আছে এইটো যিটো শ্বেড' পাৰ্টটো অকণমান শ্বেড'টো দিম।
তাৰপিছতে হাইলাইটটো অলপ দিম। তাৰপিছত আছে লাটটো, তো লাটটো নিজৰ হিচাপত দিব পাৰে, যিটো কাৰণ ইয়াত ডিফল্ট লাট কিছুমান পোৱাই যায়। লাষ্টৰ পৰাই চাওঁ আৰু এইটোতো লাটটো একচুৱেলি এইটো ফিল্টাৰৰ নিচিনা, এইটোকে দিওঁ। নিজৰ ইচ্ছামতে নিজৰ ভাল লগা মতে দিব পাৰি এইটো। তাৰপিছতে আহে ব্লুম এণ্ড গ্লেয়াৰ। ব্লুম এণ্ড গ্লেয়াৰৰ কাৰণে একচুৱেলি তেনেকুৱা কোনো লাইট নাই এইটো ব্লুম কৰিবলৈ। এইটো অপশ্যনটো দিলেও নিদিলেও একেটাই কথা হ'ব এতিয়া এইটো চিনৰ কাৰণে। তাৰপিছতে আছে শ্বাৰ্পনিং এণ্ড ব্লাৰিং। তো এইটো বস্তু মোক দৰকাৰ নাই, কাৰণ সেইখিনি বস্তু পষ্ট প্ৰডাকশ্যনত কৰিব পাৰি, বা ইয়াতে যদি কৰোঁ বুলি ভাবে তেন্তে তেতিয়া সেইটোও কৰিব পাৰে, ইমেজখন শ্বাৰ্পো কৰিব পাৰে। বহুতখিনি শ্বাৰ্প হৈ গৈছে। 1.5টোৱে যথেষ্ট, 1.5ত থোৱাটোৱে ভাল হ'ব। তো ব্লাৰটো দিবলৈতো দৰকাৰ নাই এইটোত। তাৰপিছতে আছে ডিনইজিং। তো ডিনইজিঙৰ কাৰণে 0.65 এইটোৱে, এইটো যিটো ডিফল্ট এমাউণ্ট হয়, কাৰণ দুইটা বেলেঞ্চত ৰাখে। কাৰণ আমি যদি এইটো 1 কৰি দিওঁ তেতিয়া অলপ বস্তুবোৰ বেছি স্মুথ আউট হৈ যায়। তো সেইটো কাৰণে 0.7 মান ৰখাই ভাল হ'ব। চ' হৈ গৈছে, আৰুতো বেলেগ একো কৰিবলগীয়া নাই, মই ঠিকেই দেখিছোঁ ইমেজখন। ইয়াৰ পিছত অলপ ফটোশ্বপত এডিট কৰিম। এডিট নকৰিলেও হয় একচুৱেলি, ভালেই লাগিছে এখন বস্তুটো। ইয়াত বিশেষ আৰু কৰিবলগীয়া একো নাই যিহেতু, বা ইচ্ছা কৰিলে কৰিবও পাৰে। চ' থেংক ইউ ইমান দেৰি ভিডিঅ'টো চোৱাৰ বাবে।